Hello viewers, welcome to Bhadra IS Academy. আজিৰ এই ভিডিঅ'টোত মই প্ৰিভিয়াছ ইয়াৰ আসাম পুলিচত অহা যিখিনি পলিটিৰ পৰা যিখিনি কুৱেশ্যন আহিছিলে তো সেইখিনি কুৱেশ্যন মই ডিছকাছ কৰিবলৈ উলিয়াইছোঁ অ'কে তো ইয়াত তোমালোকে বেচিকেলি চাবা ইয়াত মই কুৱেশ্যনটো দি দিছোঁ আৰু লগতে নেক্সট স্লাইডত ইয়াৰ এনচাৰটো মই দি দিছোঁ বাট তোমালোকে কি কৰিবা ভিডিঅ'টো পজ কৰি পেলাই নিজে গেছ কৰিব চেষ্টা কৰিবা যে কোনটো শুদ্ধ উত্তৰ হ'ব তাৰপিছত চেক কৰি পেলাই চাবা যে তোমালোকৰ যিটো তোমালোকে শুদ্ধ বুলি ভাবিছিলা সেইটো শুদ্ধ হয় নে নহয় Okay, so first question to sound. First question to ki asile, who was the first Chief Election Commissioner of Independent India? Okay, so ami jodi sabole jao Chief Election Commissioner amar first Chief Election Commissioner kun asile Sukumar Sen. Okay, so ya shuddho uttor to ki hobo Sukumar Sen hobo. So ইয়াত তোমালোকে মন কৰা আমি অকল এনসাৰটোৱে দিয়া নাইকিয়া ৰিলেটেড আৰু কি কুৱেশ্যন সুধিব পাৰে আৰু তাৰ সেই টপিকটোৰ বিষয়ে অলপমান মই বস্তু এক্সট্ৰাকে ডিছকাশ্যনো কৰি দিছোঁ যাতে তাৰ ওপৰত যদি কিবা তেনেকুৱা পৰীক্ষাত আৰু প্ৰশ্ন আহে তেতিয়াহ'লে আমি কৰিব পাৰিম অ'কে তো আমাক সুধিছিলে ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ তো আমি এনচাৰটো গম পাইছোঁ তেখেত কোন হয় সুকুমাৰ সেন তো যেনিবা সুকুমাৰ সেনৰ চাবলৈ যাওঁ তেখেতৰ কাৰ্যকাল চাবলৈ যোৱা যায় তেখেতে 1950ৰ পৰা 1958লৈকে তেখেতে কি আছিলে চিফ ইলেকশ্যন কমিশ্যনাৰ হিচাপে আছিলে আৰু আজি সময়ত যদি মই চাবলৈ যাওঁ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া কাৰণ তোমালোকে মন কৰিবা এতিয়া আমাৰ অসমত এছেম্বলি ইলেকশ্যন হ'বলৈ গৈ আছে অ'কে আৰু সেই এছেম্বলি ইলেকশ্যনছ পাতিব কোনে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই পাতিব তো ফাৰ্ষ্ট আমি গম পাব লাগে যে ইণ্ডিয়াত কোনবিলাক ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কণ্ডাক্ট কৰে কাৰণ আমি গম পাওঁ আমাৰ লগত কি আছে অ'কে আমাৰ লগত তোমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আছে আৰু লগতে কি আছে ষ্টেট ইলেকশ্যন কমিশ্যনো আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ইলেকশ্যনছ কণ্ডাক্ট কৰে ফৰ দ্য অফিচ অফ প্ৰেচিডেণ্ট অ'কে ফৰ দ্য অফিচ অফ ভাইচ প্ৰেচিডেণ্ট আৰু লগতে লোকসভাৰ এমপি কাৰণে আৰু ৰাজ্যসভাৰ এমপি কাৰণে আৰু লগতে ষ্টেট লেজিছলেটিভ এছেম্বলি কাৰণে অ'কে আৰু লগতে ষ্টেট লেজিছলেটিভ কাউন্সিলৰ কাৰণে বুজি পাইছা তোমালোকে তো প্ৰেচিডেণ্ট ভাইচ প্ৰেচিডেণ্ট লোকসভা ৰাজ্যসভা এছেম্বলি আৰু কাউন্সিল এইকেইটা ইলেকশ্যনছ কোনে কণ্ডাক্ট কৰে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া কণ্ডাক্ট কৰে আৰু আজি সময়ত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইট ইজ এ 3-member body okay it is a 3-member body ইয়াত এজন চিফ ইলেকশ্যন কমিশ্যনাৰ আছে আৰু দুজন ইলেকশ্যন কমিশ্যনাৰ আছে তো আজিৰ সময়ত শ্ৰী জ্ঞানেশ কুমাৰ okay শ্ৰী জ্ঞানেশ কুমাৰ তেখেত কি হয় তেখেত হৈছে তোমাৰ আজি সময়ত চিফ ইলেকশ্যন কমিশ্যনাৰ আৰু লগতে দুজন ইলেকশ্যন কমিশ্যনাৰ আছে তেখেতসকলৰ নাম কি হয় ডক্টৰ সুখবীৰ সিং সন্ধু আৰু ডক্টৰ বিবেক যোশী এইখিনিও তোমালোকে মনত ৰাখিবা ঠিক আছে নেক্সট আমি কুৱেশ্যনটো চাওঁ যেটো আগতে আহিছে ওকে ইয়াত সুধিছে হু হেজ দ্য পাৱাৰ টু ডিজলভ দ্য লোকসভা ওকে তো আমি যেতিয়া ক্লাছত পঢ়িছিলোঁ যেতিয়া আমি ডিছকাশ্যন কৰিছিলোঁ যে লোকসভা ডিজলিউশ্যন মানে কি হয় লোকসভা ডিজলভ কৰা মানে কি হয় বা এটা হাউচক এবলিছ কৰা মানে কি হয় আমি ডিছকাশ্যন কৰিছিলোঁ ইয়াত প্ৰশ্নটো সুধিছে হু হেজ দ্য পাৱাৰ টু ডিজলভ লোকসভা তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ওকে তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব প্ৰেচিডেণ্ট অফ ইণ্ডিয়া তো আমি এনচাৰটো চাওঁ কি হয় প্ৰেচিডেণ্ট অফ ইণ্ডিয়া তো লগতে মই কেইটামান আৰু এক্সট্ৰা ইনফৰমেশ্যন দি দিছোঁ যে প্ৰেচিডেণ্ট হেজ দ্য পাৱাৰ টু ডিজলভ লোকসভা এইটোতো আমি গম পাইছোঁ লগতে আমাৰ ষ্টেট লেজিছলেটিভ এছেম্বলিও আছে তো হু হেজ দ্য পাৱাৰ টু ডিজলভ ষ্টেট লেজিছলেটিভ এছেম্বলি তো এনচাৰটো কি হ'ব গভৰ্ণৰ অফ দ্য ষ্টেট অ'কে আৰু মোৰ এটা বস্তু মই দেখিবা ৰাজ্যসভা এটা পাৰ্মানেণ্ট হাউচ হয় ৰাজ্যসভা কেন নাইডাৰ বি ডিজলভ কেন নাইডাৰ বি এবলিছড অ'কে ইট ইজ এ পাৰ্মানেণ্ট হাউচ অ'কে তো তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা যে when was লোকসভা ফাৰ্ষ্ট কনষ্টিটিউটেড অ'কে তোমালোকে এইটো মোক কমেণ্ট ছেকশ্যনত জনাবা when was লোকসভা ফাৰ্ষ্ট কনষ্টিটিউটেড অ'কে লোকসভা কেতিয়া ফাৰ্ষ্ট কনষ্টিটিউট কৰা হৈছিলে তোমালোকে চনটো মোক জনাবা আৰু বৰ্তমান তোমালোকে মোক এইটোও জনাবা যে আজি সময়ত আমাৰ যিটো লোকসভা আছে প্ৰেজেণ্ট লোকসভা অ'কে প্ৰেজেণ্ট লোকসভা এইটো কিমান নম্বৰ লোকসভা হয় অ'কে তোমাৰ 16 লোকসভা 17 লোকসভা 18 লোকসভা 19 লোকসভা তো কোনটো নম্বৰ লোকসভা হয় সেইটো তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা অ'কে কমেণ্ট ছেকশ্যনত জনাবা আৰু মই উত্তৰ দিম তোমালোকৰ উত্তৰটো শুদ্ধ হৈছে নে শুদ্ধ হোৱা নাইকিয়া ঠিক আছে তো নেক্সট আমি কুৱেশ্যন চাওঁ নেক্সট কি কুৱেশ্যন আহিছিলে অ'কে ফ্ৰম পলিটি ইন আসাম পুলিচ তো নেক্সট কুৱেশ্যনটো চোৱা এই কুৱেশ্যনটো আমি যেতিয়া ক্লাছত পঢ়িছিলোঁ মই বাৰে প্ৰতি কৈছিলোঁ যে এই কুৱেশ্যনটো বিভিন্ন পৰীক্ষাত সোধে অ'কে বিভিন্ন পৰীক্ষাত দেখা পোৱা গৈছে যে এই প্ৰশ্নটো প্ৰায় সোধে
তো কুৱেশ্যনটো হয় in which year was Nagaland bifurcated from Assam? তো এই শুদ্ধ উত্তৰটো কি হয় 1963 ওকে তো শুদ্ধ উত্তৰটো কি হয় 1963 ওকে তো ডিসেম্বৰ 1 1963 কি হৈছিল তোমাৰ নাগালেণ্ড এজ এ সেপাৰেট ষ্টেট ওকে এজ এ 16th ষ্টেট অফ ইণ্ডিয়া হিচাপে কি হৈছিল এষ্টাব্লিছমেণ্ট হৈছিল ওকে আৰু ক্লাছত আমি ডিসকাশন কৰিছিলো যে বিভিন্ন নৰ্থ ইষ্টৰ ষ্টেটছ কেতিয়া ফৰ্মেশ্যন হৈছিল আৰু লগতে ইণ্ডিয়াৰ বিভিন্ন ষ্টেট কেতিয়া ফৰ্মেশ্যন হৈছিল তাৰ নাম্বাৰ তাৰ গোটেই ক্ৰনলজি ভালদৰে ডিসকাশন কৰা হৈছে ওকে নেক্সট কুৱেশ্যনটো আমি চাওঁ হু was the first governor of independent Assam ওকে তো ইণ্ডিপেণ্ডেণ্ট আসামৰ ফাৰ্ষ্ট গভৰ্ণৰ কোন আছিলে বিকজ আমি এতিয়া গম পাম যে অসমত গভৰ্ণৰ বিফৰ ইণ্ডিপেণ্ডেন্সো আছিলে আৰু আফটাৰ ইণ্ডিপেণ্ডেন্সো আছিলে ওকে তো ইণ্ডিপেণ্ডেন্স পোৱাৰ পিছত আমাৰ অসমৰ ফাৰ্ষ্ট গভৰ্ণৰ কোন আছিলে তো ইয়াৰ শুদ্ধ উত্তৰ কি হয় অপশ্যন সি দ্যাট ইজ ছাৰ আকবৰ হাইদাৰী ওকে তো অপশ্যন সি শুদ্ধ উত্তৰ হয় তো তোমালোকে চোৱা এইখিনি হৈছে গভৰ্ণৰ ইন আসাম প্ৰি ইণ্ডিপেণ্ডেন্স ওকে তো আমাৰ যদি তোমালোকে যদি ভালদৰে মন কৰা প্ৰি ইণ্ডিপেণ্ডেন্সৰ ফাৰ্ষ্ট গভৰ্ণৰ কোন আছিলে ছাৰ ৰবাৰ্ট নীল ৰিড ওকে এইটো বস্তু মনত ৰাখিবা ওকে তোমালোকে মনত ৰাখিবা কি যে প্ৰি ইণ্ডিপেণ্ডেন্সৰ আমাৰ অসমৰ ফাৰ্ষ্ট গভৰ্ণৰ কোন আছিলে ওকে এই গোটেই লিষ্টখন আমি জানিব নালাগে জাষ্ট ৰেফাৰেন্সৰ কাৰণে মই দি দিছোঁ ওকে আৰু লগতে আমি গম পাব লাগে যে গভৰ্ণৰ্ছ ইন আসাম পোষ্ট ইণ্ডিপেণ্ডেন্স যিটো প্ৰশ্ন সুধিছিলে যে ফাৰ্ষ্ট গভৰ্ণৰ কোন হয় পোষ্ট ইণ্ডিপেণ্ডেন্স তো এনসাৰ কি হয় ছাৰ মোহাম্মদ সালেহ আকবৰ হাইদাৰী ওকে আৰু আজিৰ সময়ত প্ৰেজেন্ট গভৰ্ণৰ কোন হয় অসমৰ প্ৰেজেন্ট গভৰ্ণৰ কোন হয় লক্ষ্মণ প্ৰসাদ আচাৰ্য ওকে আৰু তেখেত হৈছে অসমৰ 32nd গভৰ্ণৰ অফ 32 ওকে 32nd গভৰ্ণৰ অফ আসাম ঠিক আছে নেক্সট আমি প্ৰশ্নটো চাওঁ ভাইচ প্ৰেসিডেন্ট অফ ইণ্ডিয়া ইজ দ্য হেড অফ ওকে ভাইচ প্ৰেসিডেন্ট অফ ইণ্ডিয়া ইজ দ্য হেড অফ তো এই শুদ্ধ উত্তৰটো কি হ'ব ৰাজ্যসভা ওকে যদি মই অপশ্যন কেইটা চাবলৈ যাওঁ তো এই শুদ্ধ উত্তৰ কি হ'ব ৰাজ্যসভা হ'ব মানে তোমালোকে চোৱা আমাৰ যেটো ৰাজ্যসভা আছে ওকে এইটো হৈছে আমাৰ ৰাজ্যসভা তো ৰাজ্যসভাত আমাৰ 245 জন মেম্বাৰ আছে ৰাজ্যসভাত 245 জন মেম্বাৰ আছে তাৰে ভিতৰত 12 জন নমিনেটেড হয় আৰু এই ৰাজ্যসভাক পৰিচালনা কৰিবৰ কাৰণে ৰাজ্যসভাৰ এজন প্ৰিজাইডিং অফিচাৰ আছে ওকে ৰাজ্যসভাৰ এজন প্ৰিজাইডিং অফিচাৰ আছে আৰু তেখেতক আমি কি বুলি কওঁ ৰাজ্যসভাৰ চেয়াৰমেন বুলি কওঁ আৰু এই ৰাজ্যসভাৰ চেয়াৰমেন কোন হয় যোনে আমাৰ ইণ্ডিয়াৰ ভাইচ প্ৰেসিডেন্ট হয় ওকে ভাইচ প্ৰেসিডেন্ট যোন হ'ব তেখেত অটোমেটিক্যালি কি হৈ যাব এতিয়া ৰাজ্যসভাৰ চেয়াৰমেন হৈ যাব তো প্ৰশ্নটো হেতুৱে সুধিছে আসলতে ইয়াত সুধিছে দ্য ভাইচ প্ৰেসিডেন্ট অফ ইণ্ডিয়া ইজ দ্য হেড অফ তো আলটিমেটলি আমাৰ এনসাৰ কি হ'ব তোমাৰ ৰাজ্যসভা ঠিক আছে তো শুদ্ধ উত্তৰটো কি হয় ৰাজ্যসভা লগতে মই আৰু এটা বস্তু দি দিছোঁ যে লোকসভাৰ যিজন প্ৰিজাইডিং অফিচাৰ তেখেতক আমি কি বুলি কওঁ লোকসভাৰ স্পিকাৰ বুলি কোৱা হয় ওকে নেক্সট তোমালোকে চোৱা ইন দ্য নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া দ্য অশোক চক্ৰা হেজ ইয়াত আমি যদি চাবলৈ যাওঁ যিকেইটা অপশ্যন আমাক সুধিছে ওকে তো শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব 24 স্পক্স ইন ব্লু কালাৰ ওকে তো আমাৰ শুদ্ধ উত্তৰটো কি হ'ব 24 স্পক্স ইন ব্লু কালাৰ ওকে তো তোমালোকে চোৱা এইটো আমাৰ অশোক চক্ৰা হয় তো ইয়াত তোমাৰ স্পক্স কেইডাল আছে 24 ডাল আছে ওকে আৰু এই 24 ডাল স্পক্সে কি বুজায় আমাৰ 24টা ভাৰ্চু মানে কি হয় গুড কোৱালিটিজ ওকে 24টা 24টা গুড কোৱালিটিজ ৰিপ্ৰেজেন্ট কৰি পেলাই আছে যেনেকৈ তোমাৰ হোপ লাভ কাৰেজ ট্ৰুথ মডেলিটি উইজডম তো এইবিলাক কিছুমান ভাল কোৱালিটিজ হয় ভাৰ্চুছ হয় তো এই অশোক চক্ৰৰ 24টা স্পক্সে কি বুজাই আছে তোমাৰ আমাৰ 24টা ভাৰ্চুছ বুজাই আছে ওকে নেক্সট ওয়ান ফান্ডামেন্টাল ডিউটিজ ওয়ার ইনকর্পোরেটেড ইন দ্য ইন্ডিয়ান কনস্টিটিউশন ইন দ্য ইয়ার তো যদি মই ফান্ডামেন্টাল ডিউটি বিষয়ে চাবলৈ যাওঁ আমাৰ ফান্ডামেন্টাল ডিউটি আমাৰ কনস্টিটিউশনৰ অৰিজিনেলি নাছিলে পিছত এমেন্ডমেন্ট কৰি পেলাই ফান্ডামেন্টাল ডিউটি সোমোৱা হৈছিলে আৰু সেই এমেন্ডমেন্টটো কি আছিলে 42nd এমেন্ডমেন্ট এক্ট 1976 আছিলে ওকে আৰু সেই 42nd এমেন্ডমেন্ট এক্ট 1976 দি পেলাই আমাক কি কৰা হৈছিলে 10টা ফান্ডামেন্টাল ডিউটি এড কৰা হৈছিলে ওকে 10টা ফান্ডামেন্টাল ডিউটি এড কৰা হৈছিলে বাট আজি সময়ত যদি মই চাবলৈ যাওঁ আমাৰ টোটাল ফান্ডামেন্টাল ডিউটি কিমানটা আছে আজি সময়ত 11টা আছে তো সেই 11 নম্বৰ যেটো ফান্ডামেন্টাল ডিউটি আছিলে হেতু পিছত এড কৰা হৈছিলে বাই 86 এমেন্ডমেন্ট এক্ট 2002 ওকে তো এটো মই দেখো তোমালকে 86 এমেন্ডমেন্ট এক্ট 2002 এ লাষ্টত আৰু এটা ফান্ডামেন্টাল ডিউটি এড কৰিছে হেতু হৈছে 11 নম্বৰ ফান্ডামেন্টাল ডিউটি ওকে আৰু আমাৰ এই গুটে ফান্ডামেন্টাল ডিউটি বিলাক
অন দ্য ৰেকমেণ্ডেশ্যন অফ চাৰ্দাৰ সোৱৰণ সিং কমিটি এড কৰা হৈছিলে আৰু আজি সময়ত আমাৰ পাৰ্ট 4(8) আৰ্টিকেল 51A আণ্ডাৰত আমাৰ এই 11টা ফাণ্ডামেণ্টেল ডিউটি আছে ওকে তো আমাৰ যেটো প্ৰশ্ন আগতে আহিছিলে যেটো PYQ আছিলে তা শুদ্ধ উত্তৰটো কি হ'ব 1976 ওকে ঠিক আছে তো নেক্সট প্ৰশ্নটো আহিলে এ সুপ্ৰিম কোৰ্ট জাজ ক্যান বি ৰিমুভ বাই তো এটা চোৱা যদি মই সুপ্ৰিম কোৰ্ট জাজ চাবলৈ যাওঁ এজন সুপ্ৰিম কোৰ্ট জাজ ওকে এজন সুপ্ৰিম কোৰ্ট জাজ বা লাগিলে হাই কোৰ্ট জাজ বা লাগিলে হাই কোৰ্ট জাজ ৰিমুভেল প্ৰসেছটো কি হয় তো প্ৰথম কথা আমি চাওঁ ৰিমুভেল প্ৰসেছটো চোৱা আগতে আমি এটো চাওঁ যে এই সকল ব্যক্তিক যদি উলিয়াব লাগে তো গ্ৰাউণ্ডছ কি হ'ব গ্ৰাউণ্ডছ হ'ব proved misbehavior আৰু হৈছে incapacity ওকে তো এই দুটা গ্ৰাউণ্ডছত এজন সুপ্ৰিম কোৰ্ট জাজ বা এজন হাই কোৰ্ট জাজক ৰিমুভ কৰিব পৰা যায় ওকে তো ৰিমুভেল প্ৰসেছটো কেনেকুৱা হ'ব প্ৰথমতে কি হ'ব এটা ৰেজলিউচন ইন্ট্ৰোডাকশন কৰিব লাগিব আৰু সেই ৰেজলিউচন পাস কৰিব লাগিব ইন both the houses of parliament with special majority তাৰ পিছত কি হ'ব তাৰ পিছত প্ৰেসিডেন্ট অফ ইণ্ডিয়াই এটা ৰিমুভেল অৰ্ডাৰ জাৰি কৰিব আৰু কি হ'ব এই সকল ব্যক্তিক অফিচৰ পৰা উলিয়াই দিয়া হ'ব তো এতিয়া তোমালোকে চোৱা যদি মই অপচন বিলাক চাবলৈ যাওঁ আমাৰ শুদ্ধ উত্তৰটো কি হ'ব the president of India after impeachment okay the president of India after impeachment তো মানে ক'ব গ'লে এইখিনি প্ৰসেছক আমি কি বুলি কওঁ impeachment process বুলি কোৱা হয় impeachment basically ক'ব গ'লে এটা legislative process হয় তো এই যিখিনি পাৰ্ট আছে এই গোটেই ৰিমুভেল প্ৰসেছটোত এইখিনি impeachment বুলি কোৱা হয় তো impeachment হোৱাৰ পিছত কি হ'ব প্ৰেসিডেন্ট অফ ইণ্ডিয়াই এটা অৰ্ডাৰ জাৰি কৰিব লাগিব তাৰ পৰা তেখেতসকল অফিচৰ পৰা ওলাই যাব ওকে তো আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ওকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন ডি ওকে তো অপচন ডি হৈছে আমাৰ শুদ্ধ উত্তৰ তো নেক্সট কোৱেশ্চনটো আমি চাওঁ এতিয়া নেক্সট কোৱেশ্চনটো কি আছে which fundamental right was described by Dr. B.R. Ambedkar as the heart and soul of the Indian constitution okay আৰু মই যেটা ক্লাছত পঢ়াইছিলো এটো মই বাৰে প্ৰতি কৈছিলো যে এটো প্ৰশ্ন প্ৰায় সোধে ইয়াৰ এনসাৰটো কি হয় আৰ্টিকেল 32 আৰু আৰ্টিকেল 32 কি হৈছে ৰাইট টু কনস্টিটিউশনাল ৰেমেডিজ ওকে মানে কেনেকুৱা হয় চোৱা যে যদি মোৰ ফান্ডামেন্টাল ৰাইট ভায়োলেশন হয় তেতিয়া হলে কি হ'ব মই সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ওচৰলৈ যাম সুপ্ৰিম কোৰ্টে কি কৰিব বিভিন্ন ৰিট ইস্যু কৰি পেলাই বিভিন্ন অৰ্ডাৰ ইস্যু কৰি পেলাই মোক মোৰ ফান্ডামেন্টাল ৰাইটবিলাক উভতাই দিব আৰু সুপ্ৰিম কোৰ্টে সেই ৰিট বিলাক ইস্যু কৰিব আন্ডাৰ আৰ্টিকেল 32 আৰু হেতুৱে হৈছে ৰাইট টু কনস্টিটিউশনাল ৰেমেডিজ তো আমাৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াতে অপচন ডি ওকে শুদ্ধ উত্তৰটো কি হ'ব অপচন ডি ৰাইট টু কনস্টিটিউশনাল ৰেমেডিজ নেক্সট যদি মই চাব যাওঁ যে হাউ মেনি মেম্বাৰ্স ক্যান বি নমিনেটেড টু দা লোক সভা বাই দ্য প্ৰেসিডেন্ট অফ ইণ্ডিয়া ওকে ইয়াত অপচন কিছুমান দি থোৱা আছে বাট এটা বস্তু মন কৰিবা এইটো আমি PYQ সলভ কৰি আছিলো ওকে আৰু সেই PYQ তেতিয়া যেতিয়া প্ৰশ্নটো আহিছিল তেতিয়া এনসাৰ 2 হ'ব ওকে বাট আজি সময়ত 2 নহয় ওকে এইটো আজি সময়ত নাইকিয়া হৈ গ'ল আজি সময়ত লোকসভালে প্ৰেসিডেন্টে কোনো এজন বা সিঙ্গল মানুহ নমিনেট কৰিব নোৱাৰে আগতে এই বস্তুটো আছিলে যে আগতে তোমাৰ দুজন মানুহ ওকে দুজন মানুহ ফ্ৰম দা এংলো ইণ্ডিয়ান কমিউনিটি ওকে দুজন মানুহ ফ্ৰম দা এংলো ইণ্ডিয়ান কমিউনিটি can be nominated okay anglo indian community can be nominated by the president to the lok sabha but আজি সময়ত এই বস্তুটো নাইকিয়া হৈ গ'ল তো হেতু কাৰণে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব আজি যদি প্ৰশ্নটো আহে 0 okay অপচন কিটা নহব বিকজ এটো আগৰ প্ৰশ্ন PYQ আছিলে তেতিয়া সেই বস্তুটো আছিলে but আজি সময়ত এমেন্ডমেন্ট হৈ পেলাই এনসাৰটো কি হ'ব এতিয়া 0 হ'ব okay next what are the total number of seats reserved for SC and ST in the lok sabha okay তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 89 আৰু 50 okay তো ইয়াত যদি আমি চাবলৈ যাওঁ SC কাৰণে লোকসভাত ৰিজাৰ্ভেশন আছে 89 টা সিট আৰু ST কাৰণে ৰিজাৰ্ভেশন আছে লোকসভাত 50 টা আৰু কোনটো আৰ্টিকেলৰ থ্ৰু দি পেলাই এই ৰিজাৰ্ভেশন ৰখা হৈছে আৰ্টিকেল 330 okay আৰ্টিকেল 330 এ কি কৰিছে তোমাৰ এই ৰিজাৰ্ভেশন ফৰ SC আৰু ST দিবৰ কাৰণে আলটিমেটলি কি কৰিছে পাৱাৰটো দিছে বস্তুটো বুজি পাইছা তো এতিয়া তোমালোকে মোক কমেন্ট সেকশনত জনাবা ওকে আৰু জুনে কমেন্ট সেকশনত জনাবা মই ৰিপ্লাই দিম শুদ্ধ হৈছে না ভুল হৈছে লগতে শুদ্ধ উত্তৰটো মই জনাই দিম তোমালোকে মোক কবা যে লোকসভাত ওকে অসমৰ পৰা সিট কিমানটা আছে
প্ৰথম কথা সেইটো মোক ক'বা আৰু সেকেন্ড কথা মোক ক'বা অসমৰ পৰা যিমান কিটা সিট আছে তাৰে ভিতৰত SC কাৰণে কিমান ৰিজাৰ্ভড আছে ফ্ৰম আসাম আৰু ST কাৰণে কিমান ৰিজাৰ্ভড আছে ফ্ৰম আসাম ওকে আৰু লগতে মোক এটো জনাবা যে SC কাৰণে কোনটো সিট ৰিজাৰ্ভড আছে আৰু ST কাৰণে কোন কিটা সিট ৰিজাৰ্ভড আছে তোমালোকে হেতু মোক জনাবা ইন দা কমেন্ট সেকশন ওকে মই ৰিপ্লাই দিম শুদ্ধ নে ভুল ওকে যেটো শুদ্ধ উত্তৰ হ'ব মই এটো জনাই দিম ওকে বাট এট লিষ্ট তোমালোকে নিজে কৰি পেলাই চোৱা শুদ্ধ হৈছে না ভুল হৈছে নেক্সট তোমালোকে চোৱা কোৱেশ্চনটো আহিছে the president of India addresses both the houses of parliament assembled together at the commencement of okay এই প্ৰশ্নটো শুনে তোমালোকে চোৱা সুধিছে the president of India কি কৰে বুলি কৈছে এড্ৰেছ কৰে বুলি কৈছে এটা প্ৰশ্ন আহি গল যে president of India এড্ৰেছ কৰা মানে কি বুজি পোৱা যায় okay মানে কি হ'ব president of India পাৰ্লিমেন্টলৈ যাব okay president of India পাৰ্লিমেন্টলৈ যাব okay পাৰ্লিমেন্টলৈ যাব আৰু পাৰ্লিমেন্টত গৈ পেলাই এটা ভাষণ দিব এটা স্পিচ দিব আমি ৰিসেন্টলি দেখা পাইছো বাজেট সেশন আৰম্ভ হৈছে আৰু বাজেট সেশনৰ প্ৰথম দিনাখন আৰম্ভণি কি হৈছিল প্ৰেসিডেন্সিয়েল স্পিচ বা প্ৰেসিডেন্সিয়েল এড্ৰেছ আছিল মানে বেসিক্যালি তোমালোকে চোৱা যদিও প্ৰেসিডেন্টে গৈ পেলাই সেই ভাষণটো দি আছে বাট আসলতে প্ৰেসিডেন্টে ভাষণটো দিয়া নাই কিয়া ওকে প্ৰেসিডেন্টক সেই ভাষণটো কোনে প্ৰিপেয়াৰ কৰি পেলাই দিছে আমাৰ যিখিনি কাউন্সিল অফ মিনিষ্টাৰ আছে ওকে তো কাউন্সিল অফ মিনিষ্টাৰ আছে থ্ৰু দা প্ৰেসিডেন্ট পাৰ্লিমেন্টক জনাই আছে যে এই গোটেই বছৰটোৰ গভৰ্ণমেন্টৰ পলিসি কি হ'ব তো যেটা প্ৰেসিডেন্সিয়েল এড্ৰেছ বুলি কোৱা হয় ইট ইজ নাথিং বাট দা পলিসি ডকুমেন্ট অফ দা গভৰ্ণমেন্ট ওকে মানে কাউন্সিল অফ মিনিষ্টাৰ্স থ্ৰু দা প্ৰেসিডেন্ট গোটেই আমাৰ দেশক জনাই আছে কাৰণ পাৰ্লিমেন্ট মানে কোন হয় আমাৰ ৰিপ্ৰেজেন্টেটিভ তো যদি পাৰ্লিমেন্টক কৈ আছে মানে আলটিমেটলি কাক কৈ আছে আমাৰ গোটেই দেশখনক কৈ আছে ওকে তো আমাৰ গোটেই দেশখনক সৰকাৰে থ্ৰু দা প্ৰেসিডেন্ট জনাই আছে যে ইন দা আপকামিং ডেজ গভৰ্ণমেন্টৰ পলিসি বিলাক কেনেকুৱা হ'ব আৰু লাষ্ট ইয়াৰ গভৰ্ণমেন্টৰ পলিসি বিলাক কেনেকে বেনিফিট হৈছিল ওকে মানুহৰ কাৰণে কেনে বেনিফিচিয়েল হৈছিল গভৰ্ণমেন্টৰ সাকসেস কি আছিল এই গোটেইবিলাক বস্তু ডেসক্ৰিপ্ট বা হেবিলাক বস্তু ভালদৰে বুজাই দিয়া হয় আলটিমেটলি থ্ৰু দা প্ৰেসিডেন্সিয়েল এড্ৰেছ তো প্ৰশ্ন আহি গ'লে দিয়া এই প্ৰেসিডেন্সিয়েল এড্ৰেছ কেতিয়া কৰা হয় দুটা সময়ত কৰা হয় প্ৰথম কথা কি হয় যে প্ৰত্যেক বছৰৰ একদম প্ৰথম সেশনটো কি কৰা হয় তোমাৰ প্ৰেসিডেন্টে যাব গৈ পেলাই ভাষণটো দিব আৰু সেকেন্ড কথা কি হয় যে প্ৰত্যেকবাৰ এখন নতুন চৰকাৰ বনোৱা সময় নতুন চৰকাৰখনৰ যেটো ফাৰ্স্ট সেশন হ'ব সিনাখনো কি হ'ব প্ৰেসিডেন্ট গৈ পেলাই ভাষণ দিব ওকে তো আমাৰ হেতু কাৰণে শুদ্ধটো কি হ'ব ইচ ইয়াৰো হ'ব আৰু লগতে অপচন বিও হ'ব তো আফটাৰ ইচ জেনাৰেল ইলেকশন টু দা লোকসভা মানে আলটিমেটলি আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব অপচন সি ইজ দা কাৰেক্ট এনসাৰ ওকে ডট বিকজ both A and B বুলি কোৱা হৈছে ওকে তো ইয়াৰ মই ইয়াত দি থোৱা আছে ওকে the president of India addresses both the houses of parliament at the first session of every new year okay আৰু লগতে কোৱা হৈছে at the first session of the newly elected government okay next question ahi gol the constitution of India described in India as a confederation federation union of states aru none of these okay তো যদি মা আৰ্টিকল 1 to চাবলৈ যাও okay যদি মা আৰ্টিকল 1 to চাবলৈ যাও তাত কি কোৱা হৈছে India that is Bharat is a union of states okay মানে তোমালোকে চোৱা যে আমি যেতিয়া ক্লাছত পঢ়িছিলো ফেডাৰেলিজম চেপ্টাৰটো পঢ়িছিলো তাতো মই ডিসকাশন কৰিছিলো যে ইন্ডিয়া ফেডাৰেল হয় বাট যদিও ইন্ডিয়া ফেডাৰেল হয় যদিও সুপ্ৰিম কোৰ্টে কৈছে যে ফেডাৰেলিজম ইজ আ বেসিক স্ট্ৰাকচাৰ অফ ইণ্ডিয়ান কনস্টিটিউশন বাট আমাৰ সংবিধানৰ কতো লিখিত হোৱা নাই কিয়া যে আমি ফেডাৰেল হয় ওকে তাৰ নাম্বাৰ অফ কাৰণ আছে সেইবিলাক মই ডিসকাশন নকৰো যে কিয় আমি নিলিখিলো যে ইন্ডিয়া দ্যাট ইজ ভাৰত ইজ এ ফেডাৰেশন অফ স্টেটস লিখিব লাগিছিল আমি নিলিখিলো আমি ফেডাৰেল শব্দটো জানি বুজি পেলাই আমি এভয়েড কৰিলো আৰু তাৰ জায়গাত আমি কি লিখি দিলো ইন্ডিয়া দ্যাট ইজ ভাৰত ইজ এ ইউনিয়ন অফ স্টেটস ওকে মানে ইউনিয়নৰ বেনিফিট কি হয় যে আমি সাপোজ ইয়াৰ যিখিনি ইউনিট আছে মিলি পেলাই এটা ইউনিয়ন বনালে ওকে বিভিন্ন ইউনিট মিলি পেলাই এটা ইউনিয়ন বনালে কোনবা যদি আবার এড হৈ গল নেক্সট টাইম তাৰ পৰা ওলাই যাব নোৱাৰে বাট ফেডাৰেশনৰ প্ৰবলেমটো কি হয় যে যদি কোনবা এটা ইউনিট এড হৈ গল সাপোজ এটা পাৰ্ট সাপোজ আহিলে এড হল ইণ্ডিয়াৰ ফেডাৰেশনটো পাৰ্ট হৈ গল যদি ইচ্ছা কৰে কাইলে ইয়াৰ পৰা ওলাই যাব পাৰিব বস্তুটো বুজি পাইছানে ওলাই যাব পাৰিব প্ৰবলেম হ'ব নহয় বস্তুটো বিকজ আমাৰ ইণ্ডিয়া তোমালোকে চোৱা অলৰেডি এটা ওলাই যোৱা টেন্ডেন্সি আছে
বিকজ ডিমাণ্ড আছে তোমাৰ ক'ব গ'লে তোমাৰ ফৰ ছেপাৰেট নাগালিমৰ কাৰণে তোমাৰ ডিমাণ্ড আছে ফৰ আজাদ কাশ্মীৰ, ডিমাণ্ড আছে ফৰ খালিস্তান। তো সেই তেনেকুৱা চেচেচনিষ্ট টেণ্ডেঞ্চি কিছুমান আছে, ওলাই যোৱা টেণ্ডেঞ্চি আছে, তাতে যদি লিখি দিয়া হয় যে ওলাই যাব পাৰিব, তো প্ৰব্লেম হৈ যাব ইণ্ডিয়াৰ কাৰণে। তো সেইটো কাৰণে জানি বুজি পেলাই আমি সেই ফেডাৰেশ্যন শব্দটো ডিছকাশ্যন মানে নিলিখিলোঁ, তাৰ জেগাত আমি কি লিখি দিলোঁ, ইণ্ডিয়া ডেট ইজ ভাৰত ইজ এ ইউনিয়ন অফ ষ্টেটছ। ইউনিয়নৰ বেনিফিট এইটোৱে হয় যে কোনোবা যদি এবাৰ সোমাই গ'ল আৰু ওলাই যাব নোৱাৰে, মানে ইণ্ডিয়া যিটো ইউনিয়ন হয় ডেট ইজ ইনডেষ্ট্ৰাক্টেবল। বস্তুটো বুজি পাইছানে? তো ইণ্ডিয়া যদি ইউনিয়ন হয় ডেট ইজ ইনডেষ্ট্ৰাক্টেবল। তো সেইটো কাৰণে আমি কি লিখি দিলোঁ, ইণ্ডিয়া ডেট ইজ ভাৰত ইজ এ ইউনিয়ন অফ ষ্টেটছ। তো আমাৰ শুদ্ধ উত্তৰ কি হ'ব এইটো এনচাৰ, ইউনিয়ন অফ ষ্টেটছ। বুজি পাইছোঁ আমি? অ'কে, তো আমাৰ শুদ্ধ উত্তৰ কি হ'ব, ইউনিয়ন অফ ষ্টেটছ। অ'কে, আৰ্টিকল 1ত সেইটোৱে কোৱা হৈছে। অ'কে, তো এইখিনিয়ে আছিলে ৰিগাৰ্ডিং আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ। অ'কে, অকল মই পলিটিৰ পৰা যি কুৱেশ্যনছ আহিছে লাষ্ট 2 বছৰত মই সেই কুৱেশ্যনবিলাকে লৈছোঁ। অ'কে, আৰু বেলেগ ছাবজেক্টছৰ তেনেকৈ মই কুৱেশ্যনবিলাক লৈ আহিম আৰু মই আৰামত ডিছকাশ্যন কৰিম যে আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কি আহিছিলে ফ্ৰম ভেৰিয়াছ ছাবজেক্টছ। অ'কে, যাতে তোমালোকে আইডিয়াবিলাক পাই যোৱা যাতে আমি কি পঢ়িব লাগিব। অ'কে, ডেটছ অল ফৰ টুডে, থেংক ইউ।